এইবাৰ হাই ছেকেণ্ডাৰীত এডমিশ্যন ল'লোঁ, কিন্তু কেনেকৈ আগবাঢ়িম নাজানো, কেনেকৈ প্ৰস্তুতি কৰিম, কেনেকুৱা হ'ব আমাৰ হাই ছেকেণ্ডাৰী লাইফটো, মই সেইবিলাক আলোচনা কৰিম। চেনেলটোত ভিউজ কম, ছাবস্ক্ৰাইবাৰো কম, কাৰণ মই জাষ্ট ষ্টাৰ্ট কৰিছোঁ মাত্ৰ, কিন্তু মই বহুত ইম্পৰ্টেণ্ট কথা কিছুমান কম এই চেনেলটোত। যিবিলাক কুৱেশ্যন, যিবিলাক কনফিউজন কোনো টিচাৰ্ছে নকৰে, বা আমি কিছুমান কনফিউজন, কিছুমান কুৱেশ্যন আমি টিচাৰ্ছক কৰিব ভয় কৰোঁ, বা আমি বুজাবই নোৱাৰোঁ আমাৰ কি কনফিউজন, সেনেকুৱা কিছুমান সৰু সৰু কনফিউজনৰ কথা পাতিম। আমি বহুত প্ৰব্লেমৰ কথা পাতিম, যিবিলাক ষ্টুডেণ্টে ফেচ কৰে এজ এ ছায়েন্স ষ্টুডেণ্ট বা এজ এ আৰ্টছ ষ্টুডেণ্ট, যিকোনো ষ্ট্ৰীমৰে হ'ব পাৰে। কেনেকৈ প্ৰস্তুতি কৰিম বুলি ক'লে, কেনেকৈ পঢ়িম, কেনেকৈ টাইম টেবুল বনাম, কি বুক ফ'ল' কৰিম, কি বুক আমি এৰিম, ইমান ইম্পৰ্টেণ্ট নহয়, গোটেইখিনি আমি আলোচনা কৰিম। যদি এই চেনেলটো বিচাৰি পাইছা কিবাকে, তেন তোমাৰ হাই ছেকেণ্ডাৰী লাইফটো বহুত শিথিল কৰাৰ দায়িত্ব মোৰ। কাৰণ মই জানো এনেকুৱা বহুত প্ৰব্লেম হয়, এনেকুৱা বহুত কুৱেশ্যন আমাৰ মনত উদয় হয়, যিবিলাক আমি কাকো ব্যক্ত নকৰোঁ, আমাৰ নিজৰ মনতে থাকি যায়, যাৰ ফলত আমি কিছুমান সৰু সৰু ভুল কৰোঁ। আৰু সেই সৰু সৰু ভুলে বহুত ডাঙৰ পৰিণাম এটা দিয়ে, নিগেটিভভাৱে বা পজিটিভভাৱে। কিন্তু আমাৰ যাতে লাইফটো নিগেটিভলি প্ৰভাৱ নপৰে, তাৰ কাৰণে গাইড কৰাৰ দায়িত্ব মোৰ। আমি এইটো বয়সত ভাবোঁ যে আমি ডাঙৰ হৈ গ'লোঁ, আমাৰ ইমান গাইডৰ দৰকাৰ নাই, আমাৰ ডিচিশ্যন আমি নিজে ল'ব পাৰিম, কিন্তু সেনেকুৱা একজেক্টলি নহয়। এইটো বয়সেই তেনেকুৱা যে আমি নিজকে জানা বুলি ভাবোঁ, কিন্তু সেই জানা বুলি ভাবি সৰু সৰু কিছুমান ভুল আমি কৰি দিওঁ, উপায় নাই। আৰু সেই ভুলবিলাক যাতে নকৰা, তাৰ কাৰণে এইটো চেনেল। মই যিহেতু নিজেই হাই ছেকেণ্ডাৰী পাৰ হৈ আহিছোঁ, এইটো ফেচ পাইছোঁ, আৰু হাই ছেকেণ্ডাৰী পঢ়ি থাকোঁতে যেনেকুৱা প্ৰব্লেম মই ফেচ কৰিছোঁ নিজে, সেই প্ৰব্লেমবিলাকৰ বিষয়ে আলোচনা কৰিম। বহুত কিউৰিয়চিটি আছিল, কাক সুধিম, বহুত কনফিউজন আছিল, কাক সুধিম, এনেকুৱাৰ মাজেৰে নিজে নিজে কিছুমান ছল্ভ কৰিছিলোঁ আৰু কিছুমান থাকি গ'ল। সেই কনফিউজনবিলাক যাতে নাথাকে, তাৰ বাবে মই এই চেনেলটো খুলিছোঁ। হাই ছেকেণ্ডাৰীৰ সময়খিনি বহুত ক্ৰুচিয়েল সময় আৰু বহুত কনফিউজিং সময়। আমি ডিচাইড কৰিব নোৱাৰা কিছুমান টপিকৰ বিষয়ে আমি এই চেনেলটোত কথা পাতি যাম। তোমালোকৰ যিবিলাক প্ৰব্লেম আছে মোক জনাবা, যাতে সেইবিলাকৰ বিষয়ে মই জানো। কাৰণ মই কথা পাতিম যিবিলাক সৰু সৰু প্ৰব্লেম মই ফেচ কৰি আহিছিলোঁ, আৰু সেইবিলাকৰ কেনেকৈ সমাধান কৰে মই তাৰ বিষয়ে কথা পাতিম। বহুত ষ্টুডেণ্টে পঢ়ে কেনেকৈ তাকে নাজানে, কেনেকৈ পঢ়িলে কম পঢ়িলে বেছিকৈ নাম্বাৰ পায়, কেনেকৈ কম পঢ়িলে বেছি আয়ত্ব কৰিব পাৰি নাজানে, কেনেকৈ টাইম টেবুল বনাব লাগে নাজানে, কেনেকৈ নোটছ বনাব লাগে নাজানে। তো এইবিলাকৰ বিষয়ে জনাটো বহুত দৰকাৰ। এনেকুৱা নহয় যে কেৱল পঢ়িলে আৰু কষ্ট কৰিলে ভাল ৰিজাল্ট এটা হ'ব তোমাৰ। এনেকুৱা বহুত ষ্টুডেণ্ট আছে কষ্ট কৰি 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 হাৰি যায়, ভাল ৰিজাল্ট এটা আশা কৰি থাকে কিন্তু নহয়। কি এনেকুৱা ভুল কৰে গোটেই হাই ছেকেণ্ডাৰী লাইফত, তাৰ বিষয়ে মই এই চেনেলটোত বঢ়িয়াকৈ আলোচনা কৰিম। সুস্থিৰভাৱে ছাবস্ক্ৰাইব কৰি লোৱা, তোমালোকৰ কুৱেশ্যনবিলাক জনাবা, কনফিউজনবিলাক, আৰু মই চব সমাধান কৰিব ট্ৰাই কৰিম। ধন্যবাদ, থেংক ইউ।